নমস্কাৰ। আজি আমি গণিতৰ দশম শ্ৰেণীৰ প্ৰথম অধ্যায়ৰ অনুশীলনী 1.2 কেইটামান প্ৰশ্ন আমি সমাধান কৰিম। প্ৰথম প্ৰশ্নটো ইয়াত আছে, প্ৰতিটো সংখ্যাক ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। অৰ্থাৎ 140, 156 তেনেকৈ কিছুমান সংখ্যা আছে যিবিলাক আমাক কৰিব দিছে মৌলিক উৎপাদক কেইটা গুণফল হিচাপে প্ৰকাশ কৰিব দিছে। গতিকে মৌলিক উৎপাদক কেইটা গুণফল হিচাপে প্ৰকাশ কৰাৰ আগতে আমি মৌলিক সংখ্যাটো স্পষ্ট হ'ব লাগিব। যিবোৰ সংখ্যাৰ উৎপাদক কেৱল দুটা এইবোৰ হৈছে মৌলিক সংখ্যা। যেনে 2 উৎপাদক যদি আমি উলিয়াব যাওঁ, 2 উৎপাদক 2 × 2, ঠিক তেনেকৈ 3 উৎপাদক 3 পূৰণ 1, 5 উৎপাদক ঠিক তেনেকৈ 5 পূৰণ 1 বা 7 উৎপাদক 7 পূৰণ 1, 11 উৎপাদক 11 পূৰণ 1 বা 13 উৎপাদক 13 পূৰণ 1, ঠিক তেনেকৈ 17 উৎপাদক 17 পূৰণ 1, ঠিক তেনেকৈ 19 উৎপাদক 19 পূৰণ 1, ঠিক তেনেকৈ 23 উৎপাদক 23 পূৰণ 1 বা 29 উৎপাদক 29 পূৰণ 1। গতিকে এইবোৰ সংখ্যাৰ উৎপাদকৰ সংখ্যা কেৱল দুটা আৰু এইবোৰ হৈছে মৌলিক সংখ্যা। আৰু যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ অধিক সেইবোৰ হৈছে যৌগিক সংখ্যা। গতিকে আমি মৌলিক সংখ্যাকেইটা স্পষ্ট হোৱাৰ পিছত আমি এই প্ৰশ্নটো এনচাৰ কৰিব পাৰিম, অৰ্থাৎ সমাধান কৰিব পাৰিম আৰু মৌলিক উৎপাদককেইটা আমি গুণফল হিচাপে প্ৰকাশ কৰিব পাৰিম। গতিকে প্ৰথমতে আমি 140ৰ এতিয়া আমি মৌলিক সংখ্যাৰ উৎপাদকবোৰ উলিয়াওঁ। 140ৰ মৌলিক উৎপাদক আমি উলিয়াবৰ কাৰণে দুই ধৰণে কৰিব পাৰোঁ। এটা হৈছে উৎপাদক বৃক্ষ আৰু এটা হৈছে চুটি হৰণ, অৰ্থাৎ আমি হৰণৰ সহায়ত উৎপাদকবোৰ নিৰ্ণয় কৰোঁ। গতিকে 140ক আমি প্ৰথমতে হৰণ কৰি চাওঁ। 140ক আমি মৌলিক সংখ্যাৰে হৰণ কৰিব লাগিব আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2, 2ৰে বিভাজ্য হ'ব যিহেতু শেষত শূন্য আছে। গতিকে 2 7 গুণ 2 2 140, ঠিক তেনেকৈ শেষত শূন্য আছে 2ৰে হৰণ যাব 2 35 গুণ 70। এইটো 2ৰে বিভাজ্য নহয়, 2 উৎপাদক নহয়, 2 গুণিতক নহয়। ঠিক তেনেকৈ 3ৰ গুণিতকো নহয়। গতিকে ইয়াক আমি 5ৰ গুণিতক হয় 5ৰে হৰণ কৰিম 5 7 গুণ 35। অৰ্থাৎ আমি ইয়াৰ উৎপাদককেইটা যদি এনেকৈ লিখোঁ 2 × 2 × 5 × 7, অৰ্থাৎ ইয়াক আমি লিখিব পাৰোঁ 2 দুটা পাইছোঁ 2² × 5 × 7। অৰ্থাৎ এইকেইটাই হৈছে 140ৰ মৌলিক উৎপাদক আৰু গুণফল আকৃতিত তেনেকৈ। আৰু এইটো আমি হৰণ পদ্ধতিত নকৰি আমি উৎপাদক বৃক্ষৰ সহায়তো কৰিব পাৰোঁ। উৎপাদক বৃক্ষৰ সহায়ত কৰিব লাগিলে আমি কিছুমানে উৎপাদক বৃক্ষৰ সহায়ত বেছিকৈ বুজি পায়, সহজতে বুজি পায়। গতিকে আমি উৎপাদক বৃক্ষৰ সহায়ত কৰিব লাগিলে একেধৰণে আমি মৌলিক সংখ্যাৰে হৰণ কৰা 2 70 গুণ 140, ঠিক তেনেকৈ 70ক আমি যদি হৰণ কৰোঁ মৌলিক সংখ্যাৰে তেতিয়াহ'লে 2ৰে 2 25 গুণ 70 আৰু 25ক হৰণ কৰিলে 5 7 গুণ 35। আৰু এইকেইটা সংখ্যাই হৈছে তাৰ মৌলিক উৎপাদকৰ গুণফল। ঠিক তেনেকৈ আমি যদি 156ক যদি আমি মৌলিক সংখ্যাকেইটাৰে উৎপাদক উলিয়াব বিচাৰোঁ, মৌলিক সংখ্যাৰ উৎপাদক উলিয়াব বিচাৰোঁ, তেখনে 2ৰে বিভাজ্য কৰোঁ। যিহেতু এইটো যুগ্ম সংখ্যা আছে 2ৰে হৰণ যাব 2 7 গুণ 14 16, 2 8 গুণ 16, ঠিক তেনেকৈ ইয়াক 2ৰে হৰণ কৰোঁ 2 39 গুণ 78। ঠিক তেনেকৈ এইটো আৰু 2ৰে গুণিতক নহয়, 3ৰ গুণিতক হয়। এইটো 3ৰে হৰণ কৰিলে আমি পাম 3 13 গুণ 39 হয়। গতিকে ইয়াৰ উৎপাদককেইটা আমি এনেধৰণে লিখিব পাৰোঁ 2 × 2 × 3 × 13, অৰ্থাৎ আমি লিখিব পাৰোঁ 2² × 3 × 13। এইকেইটা হ'ব তাৰ মৌলিক উৎপাদকীকৰণ, অৰ্থাৎ মৌলিক উৎপাদকৰ গুণফল হিচাপত প্ৰকাশ। গতিকে আগৰ দৰে আমি এইটো ঠিক তেনেকৈ উৎপাদক বৃক্ষ ব্যৱহাৰ কৰিব পাৰোঁ। 156ক আমি 2ৰে হৰণ কৰিলোঁ 78, 78ক আমি 2ৰে হৰণ কৰিলোঁ 39, 2 × 39 আৰু 39ক 3ৰে হৰণ কৰিলোঁ 3 পূৰণ 13। গতিকে এইদৰে আমি সংখ্যাবোৰৰ মৌলিক উৎপাদককেইটা গুণফল হিচাপত প্ৰকাশ কৰিব পাৰোঁ। খুবেই সহজ, কেৱল আমি স্পষ্ট হ'ব লাগিব মৌলিক সংখ্যা কোনকেইটা আৰু কোনটো সংখ্যাৰে ইয়াক বিভাজ্য হ'ব। ইয়াৰ পিছত দিয়া আছে 2 নম্বৰ দিয়া আছে তলৰ অখণ্ড সংখ্যা কেইযোৰৰ লসাগু আৰু গসাগু উলিওৱা। সত্যাপন কৰা যে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল। অৰ্থাৎ 2 নম্বৰত আমাক দিয়া আছে এযোৰ সংখ্যা দিয়া আছে, সেই সংখ্যাৰ পৰা যোৰৰ আমি লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক নিৰ্ণয় কৰিব দিছে। আৰু লগতে আমাক এটা ধৰ্ম পূৰণ কৰিব দিছে, লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল। গতিকে আমি প্ৰথমতে যি দুটা সংখ্যা দিয়া আছে সেই দুটা সংখ্যাৰ আমি উৎপাদক উলিয়াই লওঁ। আমাক সংখ্যা দিয়া আছিলে 26 আৰু 91। গতিকে 26ৰ উৎপাদক উলিয়াবৰ কাৰণে আমি হৰণৰ সহায়ত উলিয়াওঁ। হৰণক আমি মৌলিক সংখ্যাৰে হৰণ কৰোঁ 2 × 13, 2 13 গুণ 26, ঠিক তেনেকৈ 91 91, 91 2ৰে বিভাজ্য নহয়, 3ৰে নহয়, 5ৰে নহয়। গতিকে আমি 7ৰে হৰণ কৰিব পাৰিম 13 7 গুণ 91। অৰ্থাৎ আমি 26ক লিখিব পাৰোঁ 2 × 13 আৰু 91ক লিখিব পাৰোঁ 7 × 13। গতিকে ইয়াৰ পৰা আমি এতিয়া লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব পাৰিম। প্ৰথমতে আমি লঘিষ্ঠ সাধাৰণ উৎপাদক উলিয়াওঁ, লঘিষ্ঠ সাধাৰণ গুণিতক উলিয়াওঁ। লঘিষ্ঠ সাধাৰণ গুণিতক উলিয়াবৰ কাৰণে প্ৰথমতে আমি যিকেইটা সাধাৰণ উৎপাদক আছে অৰ্থাৎ কমন আছে সেইটো আমি লিখি লওঁ। তাৰপিছত যিকেইটা উৎপাদক থাকি গ'ল সেইকেইটা উৎপাদক আমি পূৰণ কৰি দিওঁ। গতিকে ইয়াত থাকিলে 13 2 গুণ 26 পূৰণ 7,
26 into 7 7 6 গুণ 42 7 গুণ 14 4 18 182 এইটো হল লসাগু অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতক ইয়াৰ পিছত আমি গসাগু উলিয়াও গসাউ গৰিষ্ঠ সাধাৰণ উৎপাদক গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব খুবেই সহজ কাৰণ যেটো সাধাৰণ উৎপাদক থাকে হেতুই হ'ব তাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক অৰ্থাৎ যেটো কমন উৎপাদক থাকে হেতুই হৈছে তাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক এইখিনি আমাৰ হৈ গল আমাৰ লসাগু ওলাই গল আৰু গসাউ ওলাই গল ইয়াৰ পিছত আমাক সত্যাপন কৰিব দিছে কি আমাক সত্যাপন কৰিব দিছে এই লসাগু আৰু গসাগুৰ পূৰণফলটো সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় গতিকে আমি প্ৰথমতে লসাগু আৰু গসাগুৰ পূৰণফলটো উলিয়াও লঘিষ্ঠ সাধাৰণ গুণিতক পূৰণ গৰিষ্ঠ সাধাৰণ উৎপাদক গতিকে আমি ইয়াত পাইছিলো লঘিষ্ঠ সাধাৰণ গুণিতক পাইছিলো 182 আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক পাইছিলো আমি 13 গতিকে এটা আমি পূৰণ কৰি কিমান হয় 182 into 13 3 2 6 8 3 24 3 গুণ 4 5 2 গুণ 2 8 গুণ 8 1 গুণ 1 6 6 3 8 বছৰ 13 2 2 3 6 6 2 3 6 6 গতিকে আমি এটা পাই গলো লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক পূৰণ কৰিলে হ'ব 2366 ইয়াৰ পিছত আমি উলিয়াব যাও সংখ্যা দুটাৰ পূৰণফল আমি মুছি দিছো সংখ্যা দুটা আমাৰ 26 আৰু 91 আছিল এটা লিখি থৈ দিছো 26 আৰু 91 আছিল এতিয়া আমি উলিয়াই দিও সংখ্যা দুটাৰ পূৰণফল সমান হনে নহয় চাব লাগিব সংখ্যা দুটাৰ পূৰণফল বা গুণফল যি লিখিলে হ'ব এটা সংখ্যা দুটা আছিল 26 into 91 এটা আমি পূৰণ কৰো গতিকে আমি 26 into 91 6 গুণ 6 2 গুণ 2 9 6 54 18 পাছে 23 6 6 3 2 গতিকে এইটো আমি পালো 2366 অৰ্থাৎ 2366 দুটা সমান পালো গতিকে আমি লিখিব পাৰো এতেকে অৰ্থাৎ বাওপক্ষ সমান সপক্ষ অৰ্থাৎ আমি কি পালো এতেকে আমি কি পালো লসাগু পূৰণ এতেকে আমি পালো লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক পূৰণ গৰিষ্ঠ সাধাৰণ উৎপাদক সমান কি পালো আমি সংখ্যা দুটাৰ পূৰণফল একে পাইছো এতেকে সংখ্যা দুটাৰ পূৰণফল এইখিনি আমাৰ দেখুৱাবলগীয়া এইখিনি আমাক কৰিব দিছিলে গতিকে আমাৰ প্ৰমাণটো হৈ গল সত্যাপন হৈ গল এইখিনি আমাক সত্যাপন কৰিব দিছিলে আৰু তাৰ আগতে আমাক লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব দিছিলে সেইটো আমাৰ সমাধান হৈ গল গতিকে এইদৰে আমি বাকি প্ৰশ্নবোৰ সমাধান কৰিব লাগিব ইয়াৰ পিছত আৰু দুটা প্ৰশ্ন আছে এই দুটা প্ৰশ্ন হোমৱৰ্ক হিচাপে দিয়া হ'ল ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটো একেই দিয়া আছে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাউ নিৰ্ণয় কৰা ইয়াত তিনিটাকৈ সংখ্যা দিয়া আছে প্ৰথমটো দিয়া আছে 12 15 আৰু 21 গতিকে আমি এতিয়া 3 নম্বৰলৈ যাওঁ 3 নম্বৰ 1 12 15 আৰু 21 সংখ্যাটা দিয়া আছে 12 15 21 12 15 আৰু 21 এইকেইটা সংখ্যাৰ আমি লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব লাগে ইয়াত আমাক সত্যাপন কৰিব দিয়া নাই কেৱল আমি লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব পাৰিলে হ'ল গতিকে আমি প্ৰথমতে তাৰ আগতে আমি মৌলিক উৎপাদক উলিয়াই ল'ব লাগিব 12 মৌলিক উৎপাদক উলিয়াব লাগিব ঠিক তেনেকৈ আমি 15 মৌলিক উৎপাদক উলিয়াই ল'ব লাগিব ঠিক তেনেকৈ আমি 21 মৌলিক উৎপাদক এটা উলিয়াব লাগিব গতিকে 12 উৎপাদক এটা খুবেই সহজ মুখে ক'ব পাৰি 12 উৎপাদক উলিয়াব লাগিলে 2 6 গুণ 12 2 3 গুণ 6 ঠিক তেনেকৈ 15 উৎপাদক লাগিলে এজোৰ আমি এনেকৈ লিখিব পাৰো 3 into 3 5 গুণ 15 গতিকে 21 উৎপাদক উলিয়াব লাগিলে আমি 3 7 গুণ 21 গতিকে 12 ঠাইত আমি লিখিব পাৰো 2 into 2 into 3 ঠিক তেনেকৈ 15 ঠাইত লিখিব পাৰো 3 into 5 আৰু 21 ঠাইত লিখিব পাৰো আমি 3 into 7 গতিকে ইয়াৰ পৰা আমি এতিয়া লঘিষ্ঠ সাধাৰণ গুণিতক উলিয়াম এতেকে লঘিষ্ঠ সাধাৰণ গুণিতক প্ৰথমতে আমি কমন কেইটা চাও কি কমন আছে ইয়াত দেখিছো যে 3 কমন আছে আৰু ইয়াৰ পিছত দেখিছো যে ইয়াৰ পিছত আৰু কোনো কমন উৎপাদক নাই অৰ্থাৎ সাধাৰণ উৎপাদক নাই গতিকে ৰৈজ যিকেইটা উৎপাদক গোটেইকেইটা আমি পূৰণ কৰিব লাগিব গতিকে ইয়াত 2 দুটা থাকিলে 2 দুটা পূৰণ কৰিব লাগিব ইয়াত 5 এটা থাকিলে 5টো পূৰণ কৰিব লাগিব আৰু ইয়াতে 7 এটা থাকিলে গতিকে এইটা যদি আমি পূৰণ কৰো তেতিয়াহ'লে আমাৰ লঘিষ্ঠ সাধাৰণ গুণিতকটো পাই যাম 3 গুণ 6 6 গুণ 12 12 5 গুণ 60 60 পূৰণ 7 420 60 পূৰণ 7 7 6 গুণ 42 অৰ্থাৎ আমি কিমান পালো 420 পালো ঠিক তেনেকৈ ইয়াৰ পৰা যদি আমি গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব লাগে গৰিষ্ঠ সাধাৰণ উৎপাদক ইয়াৰ পৰা যেটো আমাৰ সাধাৰণ উৎপাদক আছিল হেতুই হ'ব তাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক অৰ্থাৎ তিনিটোৱে কমন আছিল তাৰ বাহিৰে বেলেগ সংখ্যা নাই হেতুই হ'ব তাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক গতিকে আমাৰ
এইটো ইমানতে শেষ হৈ গ'ল, ইমানতে সমাধান হৈ গ'ল। গতিকে খুবেই সহজ। আৰু যদি কোনো সাধাৰণ উৎপাদক দেখাত নাথাকে তেতিয়াহ'লে তাৰ একৰ এটা উৎপাদক থাকিব, এটা উৎপাদক থাকিব। যেনেকৈ আমি 2 নম্বৰত আমি সেইটো কৰিব পাৰোঁ। ইয়াত দিয়া আছিলে 17, 23 আৰু 29। ইয়াৰ সংখ্যাকেইটা দিয়া আছিলে 2 নম্বৰত 17, 23 আৰু 29, 17, 23 আৰু 29। ঠিক একেধৰণে যদি আমি কৰিবলৈ যাওঁ তেতিয়াহ'লে 17ৰ মৌলিক উৎপাদক, আমি জানো যে 17টো মৌলিক সংখ্যা, গতিকে 17ৰ মৌলিক উৎপাদক বেলেগ আন একো নাই, 1 পূৰণ 17 লিখিব পাৰোঁ। ঠিক তেনেকৈ 23ৰ মৌলিক উৎপাদকো ঠিক তেনেকৈ, এইটো এটা মৌলিক সংখ্যা হয়, গতিকে ইয়াকো আমি 23 × 29 লিখিব পাৰোঁ, তাৰ বাহিৰে আৰু বেলেগ উৎপাদক নাই। ঠিক তেনেকৈ 29কো আমি কি লিখিব পাৰোঁ, এইটো এটা মৌলিক সংখ্যা হয়, 1 পূৰণ 29। গতিকে ইয়াত আমি লসাগু আমি পূৰণ কৰিব লাগিব 17 পূৰণ 23 পূৰণ 29। লসাগু উলিয়াব লাগিলে 17 পূৰণ 23 পূৰণ 29, আৰু গসাগু উলিয়াব লাগিলে, গসাগু ইয়াত আমি অৰ্থাৎ কমন এটাই দেখিছোঁ, 1 আছে, গসাগু হ'ব 1। গতিকে এই সংখ্যাকেইটা পূৰণ কৰিলে হ'ল, এই পূৰণ কৰিলে যিমান উত্তৰ হয় সিমানেই হ'ব তাৰ লঘিষ্ঠ সাধাৰণ গুণিতক। পূৰণ কৰা হোৱা নাই, পূৰণ কৰি ল'লে আমি উত্তৰটো পাই যাম। গতিকে ইয়াৰ পিছত কেৱল মই দেখুৱাব বিচাৰিছোঁ যে যিবোৰ সংখ্যা মৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক এটা 1 থাকে, গতিকে মৌলিক সংখ্যাৰ গসাগু কি হ'ব, গৰিষ্ঠ সাধাৰণ উৎপাদক সদায় 1 হ'ব। ইয়াৰ পিছত আমি 3 নম্বৰ প্ৰশ্নলৈ যাওঁ। 3 নম্বৰ প্ৰশ্নত দিয়া আছে, 4 নম্বৰ প্ৰশ্নলৈ যাওঁ, এইটো 3 নম্বৰ আছিলে। 4 নম্বৰ প্ৰশ্নত দিয়া আছে গসাগু 306 আৰু 657, 657ৰ গসাগু 9 দিয়া আছে, লসাগু উলিয়াব লাগে। এটা আমি ধৰ্ম, আমি ইতিমধ্যে ইয়াৰ আগৰ প্ৰশ্নটোৰ সমান আমি প্ৰমাণ কৰিছিলোঁ, সত্যাপন কৰিছিলোঁ, লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল। গতিকে সেই ধৰ্মটোক ব্যৱহাৰ কৰিলে, প্ৰয়োগ কৰিলে আমি ইয়াৰ উত্তৰটো পাম। ইয়াত আমাক দিয়া আছে দুটা সংখ্যা দিয়া আছে, দুটা সংখ্যাৰ গসাগু দিয়া আছে। দুটা সংখ্যাৰ গসাগু মই যিখিনি দিয়া আছে সেইখিনি পাতিছোঁ। ইয়াতে দিয়া আছে 306 আৰু 657। ইয়াৰ এই সংখ্যা দুটাৰ গসাগু দিয়া আছে আমাক, আমি উলিয়াব লাগে ইমানৰ গসাগু দিয়া আছে আমাক 9। তাৰ পৰা আমি উলিয়াব লাগে লসাগু কিমান হ'ব তেতিয়াহ'লে। গতিকে আমি যিটো আমাৰ উপপাদ্য দিয়া আছিলে সেই উপপাদ্যটো আমি লিখি লওঁ, অৰ্থাৎ আমাৰ যিটো ধৰ্ম বুলি ক'ব পাৰোঁ, ধৰ্মটো হৈছে কি, লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক পূৰণ গৰিষ্ঠ সাধাৰণ উৎপাদক। ইয়াৰ আগতে আমি সত্যাপন কৰিছোঁ, এইটো সমান সংখ্যাৰ দুটাৰ পূৰণফল। দুটা সংখ্যা জোৰ দিয়া থাকে, সংখ্যা দুটাৰ পূৰণফল, দুটা আমাক প্ৰশ্নত সংখ্যা দিয়া আছে। এইটো হৈছে লসাগু গসাগুৰ ধৰ্ম। গতিকে ইয়াৰ পৰা আমাক লসাগুটো আমাক দিয়া নাই, উলিয়াব দিছে প্ৰশ্নত। গতিকে এইটো আমি যেনেকৈ দিয়া আছে সেনেকৈ লিখোঁ, লঘিষ্ঠ সাধাৰণ গুণিতক পূৰণ গসাগু আমাক দিয়া আছে প্ৰশ্নত, গসাগু দিয়া আছে 9। ঠিক তেনেকৈ সংখ্যা দুটাৰ পূৰণফল দিয়া আছে, সংখ্যা দুটাৰ পূৰণফল কৰিব লাগিলে আমি লিখিব লাগিব 306 × 657। আমাক সংখ্যা দুটাৰ পূৰণফল হিচাপে তেনেকৈ লিখিলোঁ। ইয়াৰ পৰা আমি লসাগুটো উলিয়াব লাগে, এতেকে লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক সমান, এইটো যদি আমি 9টো যদি আমি সোঁফালে লৈ যাওঁ তেতিয়াহ'লে এইটো হৰণ হ'ব। গতিকে ইয়াত থাকিলে 306 × 657। এতিয়া আমি 9ৰে এইটো হৰণ কৰি আছে, গতিকে 9ৰে এইটো হৰণ কৰিব সহজ হৈছে। 9 × 3 = 27, হৰণ কৰি দিওঁ, 9 × 3 = 27, ইয়াত থাকিলে 3 = 36, 9 × 4 = 36, অৰ্থাৎ আমি পালোঁ 34 × 657। অৰ্থাৎ ইয়াৰ যিটো পূৰণফল সেইটোৱে হ'ব তাৰ লসাগু। গতিকে 657 × 34, 657 × 34 পূৰণ কৰিব লাগে। গতিকে আমি পূৰণ কৰোঁ, 7 × 4 = 28, 5 × 4 = 20, 22, 6 × 4 = 24, 25, 26, 7 × 3 = 21, 5 × 3 = 15, 16, 17, 7 × 3 = 18, 1 × 19, 8, 2 × 3, 7 × 4 = 13, 9 × 11 = 12, ইমান। অৰ্থাৎ 22,338 পালোঁ আমি, 22338। এইটো পালোঁ আমি লসাগু। গতিকে এইটো এটা ধৰ্ম, এই ধৰ্মটো আমি মনত ৰাখিব লাগিব। ইতিমধ্যে আমি সত্যাপন কৰি আহিছোঁ ইয়াৰ আগৰ প্ৰশ্নত। গতিকে এই ধৰ্মটো মনত ৰাখিলে আমি এই ধৰণে আমি কেলকুলেশ্যন কৰিলে, সমাধান কৰিলে আমি উত্তৰকেইটা পাই যাম। ধন্যবাদ।